অসমীয়া জাতিৰ আৱেগ হিয়াৰ সামৰ্থ অসমবাসীৰ প্ৰাণ স্পন্দন স্বৰূপ জুবিন গাৰ্গ ডাঙৰীয়া যি ৰহস্যজনক মৃত্যু সেই মৃত্যুৰ লগত জড়িত ৰাইজৰ আদালতত ইতিমধ্যেই অভিযুক্ত বুলি চিহ্নিত হোৱা মূল কালপিত শ্যামকানু মহন্ত আৰু হৃদয়ত শৰ্মাক আজি অসম আৰক্ষীয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি 13 দিনৰ যি যোৰহাটত আদেশাটো আয়োজন কৰা হৈছে সেইদিনাই গ্ৰেপ্তাৰ কৰি এটা প্ৰশংসনীয় পদক্ষেপ আচলতে গ্ৰহণ কৰিছে আৰু অসমবাসী ৰাইজে বহুদিনৰ পৰাই এই বিষয়টোক লৈ সৰব হৈ আছিল আৰু সকলোৱে কৈ আহিছিল যে অনতিপলমে কালপিত দুজনক গ্ৰেপ্তাৰ কৰিব লাগে আৰু কঠোৰ শাস্তি দিব লাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়েও এই সন্দৰ্ভত তেখেতে কৈছিল যে আমি তদন্ত ক্ষিপ্ৰতাৰে কৰিম আৰু এই সন্দৰ্ভত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। তেখেতে কথা দি কথা ৰাখিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমবাসী ৰাইজক যি কথা দিছিল যে ইয়াৰ সন্দৰ্ভত তদন্ত কৰা হ'ব আৰু দোষীয়ে কেতিয়াও হাৰি নাযাব, এই বিষয়টো তেখেতে যি প্ৰথমতে উপস্থাপন কৰিছিল সেই সন্দৰ্ভত কথা দি কথা ৰখাৰ বাবে ছাত্ৰন্তে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু সমান্তৰালভাৱে এটা বিষয় আমি ক'ব লাগিব যে যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহ বিভাগৰ দায়িত্ব লৈ আছে আৰু এই দুজন কালপিতক গ্ৰেপ্তাৰ কৰিয়ে যদি দায়িত্ববিলাক সামৰি নথয় ক্ষিপ্ৰতাৰে ফাষ্ট ট্ৰেক আদালতত এখেতসকলক বিচাৰ কৰি যাতে কঠোৰ পৰা কঠোৰ শাস্তি দিব পাৰে তাৰ কাৰণে আমি টাইম ছাত্ৰন্তে দাবী জনাইছোঁ আৰু অসম আৰক্ষীৰ প্ৰতি টাইম ছাত্ৰ সন্থাৰ স্পষ্টকৈ আমি এটা আহ্বান জনাব বিচাৰিছোঁ। যিহেতু দুৰ্গা পূজাৰ পৰৱ চলি আছে আৰু দুৰ্গা পূজাত সকলোৱে জানে যে দশমীৰ দিনা ৰাৱণ বধ কৰা হয়, গতিকে ৰাৱণ জ্বলোৱা হয়। সেইদৰে অসম আৰক্ষীয়ে যাতে এই দুজন কালপিত যিসকল ৰাইজৰ আদালতত ইতিমধ্যে দোষী সাব্যস্ত হৈছে গতিকে ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি জুবিন দাক ন্যায় দিয়াৰ স্বাৰ্থত কিন্তু ৰাৱণক জ্বলোৱাৰ দৰে দশমীৰ দিনাখনলৈকে কিন্তু এই দুজনক এনকাউণ্টাৰ কৰিয়ে হওক বা অন্য পন্থাৰে কিন্তু শাস্তি দিবৰ কাৰণে টাইম ছাত্ৰন্তে দাবী জনাইছে। এটা কথা স্পষ্ট টাইম ছাত্ৰন্তে আমি প্ৰথমতেই কৈছিলোঁ যে এই ঘটনাৰ লগত জড়িত ছিংগাপুৰ অসমীয়া এছ'চিয়েশ্যনৰ যিসকল ব্যক্তি আছে যিসকলে হাঁহি খিকিন্দালি কৰি সৰুদিনা জুবিন দাৰ মৃত্যুৰ প্ৰাক মুহূৰ্তলৈকে সাঁতোৰ চাই আছিল, তেখেতসকলে ৰং ৰহস্য তেখেতসকলে উপভোগ কৰি আছিল আৰু অন্যান্য সংবাদ মাধ্যমত কোনোবা এজন ব্যক্তিৰ নাম ওলাইছে আৰু যিসকল আজি গাৰ্গ নামৰ এজন ব্যক্তি তেখেতসকলৰ সমন্বয় বুলি কোৱা হৈছে তেখেতকে ধৰি প্ৰতিজন ব্যক্তি আৰু লগত এই অনুষ্ঠানটোৰ লগত যোৱা প্ৰতিজন ব্যক্তিক কিন্তু তদন্তৰ আওতালৈ আনিব লাগিব আৰু কেৱল তদন্তৰ আওতালৈ আনি CIDয়ে কেৱল 12 ঘণ্টা সোধপোছ কৰি যাতে তেখেতসকলক সন্ধিয়া এৰি নিদিয়ে, কঠোৰ পৰা কঠোৰ শাস্তি দিবৰ কাৰণে তেখেতসকলৰ ওপৰত কি ধাৰা লগাব পৰা যায়, তেখেতসকলৰ ভুলবিলাক যে ৰাইজে দেখি আছে সকলোবিলাক আচলতে ইয়াৰ ওপৰত তদন্ত কৰি কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ভিডিঅ' ক্লিপবিলাক আমি নিউজ মাধ্যমতে হওক বা ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ টুকুৰা টুকুৰকৈ কোনোবা এৰি আছে, কোনে এই কাম কৰি আছে তেখেতসকলক কিন্তু তদন্ত আওতালৈ আনিব অনাৰ প্ৰয়োজন নাই, তেখেতসকলক পুলিচতে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে টাইম ছাত্ৰন্তে দাবী জনাইছে।